কানৈ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত কানৈ বাণিজ্য মহাবিদ্যালয় কাৰাটে প্ৰশিক্ষণ কেন্দ্ৰৰ সৌজন্যত অসম ভেলী মাৰ্চিয়েল আৰ্ট একাডেমীৰ বেল্ট গ্ৰেডিং প্ৰমাণপত্ৰ বিতৰণী আৰু 2025 বৰ্ষৰ পদক বিজয়ী তথা বিভিন্ন বোৰ্ড এক্সামত উৎকৃষ্ট প্ৰদৰ্শন কৰাসকলক সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠান 27 মে তাৰিখে অসম ভেলী মাৰ্চিয়েল আৰ্ট একাডেমীৰ ইতিমধ্যে হৈ যোৱা বিভিন্ন বেল্ট পৰীক্ষা তথা জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত পুৰস্কৃত স্পৰ্টছ কাৰাটে খেলুৱৈসকলক বেল্ট প্ৰমাণপত্ৰৰ লগতে এটাকৈ স্মৃতি চিহ্ন প্ৰদান কৰা হয়। অসম ভেলী মাৰ্চিয়েল আৰ্ট একাডেমী ডিব্ৰুগড়ৰ মুখ্য প্ৰশিক্ষক প্ৰাঞ্জল ফুকনে আধৰা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ডিব্ৰুগড় কানৈ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ জয়দেৱ গগৈ, উপাধ্যক্ষ শৈলেন গগৈ, ডিব্ৰুগড় পলিটেকনিকৰ প্ৰবক্তা ডক্টৰ চম্পা দাস, প্ৰাক্তন শিক্ষয়িত্ৰী লিপিকা সন্দিকৈ আৰু কাৰাটে ককুচাই ইণ্ডিপেণ্ডেণ্ট ফেডাৰেশ্যনৰ ৰাষ্ট্ৰীয় পৰ্যবেক্ষক চিহান অতুল কলিতা, ৰাজ্যিক পৰ্যবেক্ষক চেনচাই সত্যজ্যোতি দত্ত, লগতে অসম ভেলীৰ গৌৰৱ এসময়ৰ দুৰ্দান্ত খেলুৱৈ চেনচাই নীলোৎপল ফুকন। কানৈ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষৰ বন্তি প্ৰজ্বলনে আৰম্ভ হোৱা অনুষ্ঠানত কাৰাটেকাসকলে সমৰ কলা লগতে শিৱ বন্দনা বিহু আদি প্ৰদৰ্শন কৰে। উক্ত অনুষ্ঠানত অসম ভেলী মাৰ্চিয়েল আৰ্টছৰ প্ৰায় 80জন কাৰাটেকাক ৰঙীন বেল্ট আৰু 6জন কাৰাটেকাক ব্লেক বেল্ট প্ৰদান কৰা হয়। ৰেলৱে কাৰাটে কেন্দ্ৰৰ প্ৰশিক্ষক চেনচেই অনিতা মাহালিক মোষ্ট ডিচিপ্লিন ডিচাইপল বঁটা 2025 প্ৰদান কৰা হয়। বেল্ট গ্ৰেডিং অনুষ্ঠানত এইবাৰ এক্সামিনাৰ স্পেচিয়েল এপ্ৰিচিয়েশ্যন এৱাৰ্ড লাভ কৰে অভিজিত বুঢ়াগোহাঁই আৰু গৌৰৱ জ্যোতিয়ে। অসম আদিত্য, ডিব্ৰুগড়।